আমি আকৌ ডাইৰেক্ট খোৱা জেগালৈহে আহোঁ। তো কালি কাহিনীটোত মাংস পোৰা হৈ গৈছিল আৰু হোৱাৰ পাছতে এইফালে একদম পিঁয়াজ জলকীয়া দি লৈ সানি দিলে। এতিয়া আৰু খাব লাগে, কিন্তু পুৰা টাইমত এটাও নাছিল। খোৱা টাইমৰ পৰা হাতবোৰ আহি লৈ শেষ কৰি দিলে। মই আকৌ ডাঙৰ পিচ বিচাৰোঁতে সৰু পিচে পালোঁ। বাৰু এতিয়া পুৰা মাংস পেটত গ'ল। এতিয়া মেইন মাংস বনোৱা হ'ল। এইফালে আধা লিটাৰ ধাৰা ঢালি দিলে আৰু অলপ পিছতে মাংস আধা আধি সিজি হৈয়ে গ'ল। আৰু তেনেকুৱাতে মোক ক'লে পৰম্পৰা ভাগ কৰ, আৰু মইতো ভালে এইটো কামত হেতা আনি মাংস উলিয়াই মুখত ভৰাই দিলোঁ। চব ঠিকে আছে, নিমখটো অলপ কম হৈছে আৰু অলপমান দিলেও উতলাই ল'লে। বাৰু যি কি নহওক মাংস হৈ গ'ল তৈয়াৰ। আধা ঘণ্টাতে হেণ্ডচেম ল'ৰা অসমত নাই। এতিয়া সকলো আসনত বহি ল'লে, পেট পূজাটো কৰি লওঁ। আৰু ভাত সাজ খাই মই ৰোৱা নাই, ঘৰ পালোহি। আকৌ পিছদিনা উঠি জিম যাব ওলালোঁ। মানে আজি হৈছে সৰস্বতী পূজা। মই চাগে পূজা দোকানতে পালন কৰিম। মানে সৰস্বতী এজনী থাকিলে ভাল লাগে আৰু ন। এনেই আৰু কি খিচিৰি খোৱাটোহে হ'ব। হ'লেও চাওঁচোন বাৰু, কলেজৰ পৰা এপাক আহিব পাৰোঁ। আৰু ঘৰ আহি দেখোঁ আমাৰ ফালে পোৱালি সন্থা ওলাই মেলি ৰেডি হৈ আছে। এতিয়া আৰু ৰং বিৰঙৰ ছোৱালী চোৱাহে কথা আৰু। বাৰু মই আকৌ আহিলোঁ মোৰ কৰ্মস্থান, কিন্তু ভাবিছিলোঁ আজি ক'তো নাযাওঁ বুলি। আকৌ নিমন্ত্ৰণ আহিলে মই LP স্কুলৰ পৰা। মই বোলে যাবই লাগিব। পোৱালি সন্থা আহি আমাৰ দোকান পালেহি। মই বোলো হ'ব দিয়া যাম, ভাত খুৱাব বোলে, খাই আহিম। বাৰু আজিলৈ ইমানেই, বাকী কাহিনী কাইলৈ ক'ম।